বন্ধুসকল এইজোপা হৈছে গোলনেমু আৰু ইয়াৰ গোলনেমুৰ পাত বৰ্তমান যি গৰম দিন আহিছে এই গৰম দিনত ইয়াক বইল কৰিব লাগে। এই পাত ছিঙি ল'ব লাগে, গোলনেমুৰ পাত এনেকৈ ছিঙি লৈ বইল কৰিব লাগে আৰু বইল কৰি পানী সম পৰিমাণে দিব লাগে। যে ইয়াৰ এমুঠি পাত লৈ ল'ব, আপোনালোকে ছিঙি ল'ব, তাৰপিছতে পানী দিব। তাত পানী দি 1 লিটাৰ পানী দিব লাগে বা আধা লিটাৰ পানী দিব লাগে। তাৰপিছত বইল কৰিব লাগে। বইল কৰি যিখিনি পাতখিনি সাইড কৰি দিব লাগে। তাৰপিছত সেই পানীখিনি ডাঙৰ মানুহে 1 গিলাচকৈ আৰু যদিহে সৰু যেনে 12 বছৰ বা 16 বছৰ এনেকুৱা বয়সৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে আধা গিলাচ মানকৈ খাব দিব লাগে। প্ৰতিদিনে খালেও একো নহয়, কিন্তু কম পৰিমাণে হ'লেও খাব লাগে প্ৰতিদিনে যদি খায়। কিয়নো এইবিধ খালে, এনেকৈ খালে গৰম কাটে। যিহেতু আজিকালি গৰমত কাম কৰিব মানুহবিলাক নোৱাৰে বা ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা গৰমত অহা যোৱা কৰোঁতে সিহঁতৰ গাত গৰম প্ৰৱেশ কৰে। তাৰ গৰম প্ৰৱেশ কৰিলে সিহঁতৰ জ্বৰ হয় আৰু খাবলৈ এৰি দিয়ে, তেনেকুৱা হয়। এয়া চাওক, মোৰ বিষয় এইবিলাক নহ'বৰ কাৰণে কেৱল নেমু পানী, তাত একো সংমিশ্ৰণ কৰিব নালাগে। কেৱল নেমু পাতৰ পানীহে খাব লাগে, তাত একো সংমিশ্ৰণ কৰিব নালাগে। এয়া কিন্তু গোল নেমু হ'ব লাগিব। কাজি নেমু পাত নাখাব, গোল নেমু পাতহে খাব। ধন্যবাদ।